নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ মুঠ 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'ব নিৰ্বাচন। মুঠ 49টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ইভিএমত বন্দী হ'ব কেইবাজনো হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য। পৰৱৰ্তী খবৰ, চিভিল স্ক'ৰ বেয়া হোৱা দেশৰ কোটি কোটি বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে আৰবিআইৰ তৰফৰ পৰা। সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক। ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। আৰু যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট। গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। এই ডাঙৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ফল পকোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব কেলছিয়াম কাৰ্বাইড। ফল ব্যৱসায়ীসকলক কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ নকৰিবলৈ সকিয়নি কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নিৰ্বাচনৰ পিছতেই অসমলৈ ঘূৰাই অনা হ'ব আনন্দ মিশ্ৰ। বিহাৰৰ জনতাক ডিষ্টাৰ্ব কৰিব নিদিওঁ আনন্দ মিশ্ৰ, এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পিছতে অসমলৈ লৈ আহিম আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰক মই বিহাৰৰ জনতাক ডিষ্টাৰ্ব কৰিব নিদিওঁ। বাইক চলাই ঘূৰি ফুৰা জনপ্ৰতিনিধি আমাক নালাগে, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে আমাক কাশ্মীৰ ঘূৰাই আনিব পৰা হিৰোহে লাগে। আনন্দ মিশ্ৰক ভোট দিয়া সকলে সপোনত কেৱল বুলেট মটৰ চাইকেলহে দেখিব। নিৰ্বাচনী সভাত এইদৰে আনন্দ মিশ্ৰক তোলা ধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ কোটি কোটি গুগল পে ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। অহা 4 জুনৰ পৰা বন্ধ হ'ব গুগল পে। 4 জুনৰ পৰা ভাৰত আৰু ছিংগাপুৰৰ বাহিৰে বিশ্বৰ সকলো ঠাইতে বন্ধ হ'ব গুগল পে। 4 জুনৰ পিছত কেৱল ছিংগাপুৰ আৰু ভাৰতত চলি থাকিব গুগল পেৰ সেৱা। আৰু বিশ্বৰ বাকী যিবোৰ দেশ আছে সকলো দেশতে বন্ধ কৰা হ'ব গুগল পে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ ডাঙৰ খবৰ। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালে লাভ কৰিব 7 লাখ টকাৰ চৰকাৰী বীমা। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বাম্পাৰ অফাৰ। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে আজিয়েই গ্ৰহণ কৰক এই সুবিধা। দেশৰ কোটি কোটি ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ ডাঙৰ সুযোগ। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালে লাভ কৰিব 7 লাখ টকাৰ চৰকাৰী বীমা। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বিশেষ সুবিধা। ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বীমা। এমপ্লয়িজ ডিপজিট লিংক ইঞ্চুৰেঞ্চ স্কিমৰ অধীনত লাভ কৰিব এই সুবিধা। কৰ্মচাৰী নহয়, কোম্পানীয়ে পৰিশোধ কৰিব এই বীমাৰ প্ৰিমিয়াম। 15,000ৰো অধিক বেচিক পে লাভ কৰা সকলে লাভ কৰিব এই সুবিধা। তেওঁলোকে কৰিব পাৰিব আবেদন। আকস্মিক দুৰ্ঘটনা, বেমাৰ অথবা মৃত্যুৰ পিছত লাভ কৰিব এই ধন। আপোনাৰ লগতে আপোনাৰ স্বামী, পত্নী অথবা সন্তানে লাভ কৰিব এই ধন। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ গা কৰি উঠিছে মহামাৰী কৰোনা ভাইৰাছে। কোভিডৰ বাবে আকৌ মাস্ক পিন্ধাৰ নিৰ্দেশ। কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ বিশ্বজুৰি পুনৰ আতংক।
কোভিডৰ নতুন ঢৌক লৈ বিশ্বজুৰি আতংক। পুনৰ হুৰা বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা। এটা সপ্তাহৰ ভিতৰত আক্ৰান্ত হৈছে 26,000ৰো অধিক লোক। আৰু তাৰ পিছতো সকলোকে মাস্ক পৰিধানৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ। ছিংগাপুৰত এইবাৰ ভয়াৱহ ৰূপ লৈছে কোভিডে। জুন মাহৰ মধ্যভাগলৈ অধিক ভয়ংকৰ ৰূপ ল'ব পাৰে কোভিডৰ সংক্ৰমণে। আৰু কেৱল ছিংগাপুৰেই নহয়, আমেৰিকাতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ নতুন ভেৰিয়েণ্ট JN.1ৰ সংক্ৰমণ। পৰৱৰ্তী খবৰ, দেশত নিৰ্বাচন চলি থকাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডাৰ ডাঙৰ ঘোষণা। এতিয়া আৰু বিজেপি পূৰ্বৰ দৰে RSSৰ ওপৰত নিৰ্ভৰশীল নহয়। বিজেপি অকলেই শক্তিশালী। বিজেপি অকলেই নিৰ্বাচন খেলিব পাৰে। RSSক দৰকাৰ নাই বিজেপিৰ। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ। আৰু JP নাড্ডাৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSS সন্দৰ্ভত বিজেপিৰ সভাপতি JP নাড্ডাই কৰা এক মন্তব্যই দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এক সাক্ষাৎকাৰত JP নাড্ডাই কয় যে বিজেপি এতিয়া আগৰ দৰে RSSৰ ওপৰত নিৰ্ভৰশীল নহয়। দলটো এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিছে। নিজৰ শক্তিৰে আগবাঢ়ি যাব বিজেপি দল। এই মন্তব্য কৰিছে JP নাড্ডাই। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক সংগঠন হিচাপে 1980 চনত বিজেপিয়ে যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেই সময়ত অটল বিহাৰী বাজপেয়ী, LK আদৱানীৰ পৰা আজিৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ RSSৰ হাত ধৰিয়েই ৰাজনৈতিক জীৱনত যোগদানৰ সূচনা হৈছিল। আৰু তাৰ মাজতে আজিৰ দিনটোত JP নাড্ডাৰ এই মন্তব্যই এতিয়া দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে যোগগুৰু ৰামদেৱৰ পতঞ্জলি। এইবাৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সহকাৰী পৰিচালকসহ 3গৰাকী কৰ্মচাৰীক 6 মাহৰ কাৰাদণ্ড। পতঞ্জলিৰ সোণপাপড়ি খাদ্য পৰীক্ষাত ব্যৰ্থ হোৱাৰ পিছতেই 3গৰাকী কৰ্মচাৰীক কাৰাদণ্ড বিহে পিথোৰাগড় মুখ্য ন্যায়িক দণ্ডাধীশে। পৰৱৰ্তী খবৰ, অহা 6 মাহৰ ভিতৰত POK হ'ব ভাৰতৰ। নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'লে POK হ'ব ভাৰতৰ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী সভাত এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। ৰাম ভক্তিয়ে এইবাৰ শাসন কৰিব দিল্লীৰ সিংহাসন। যি ৰাষ্ট্ৰভক্ত তেওঁ ৰাম ভক্ত। সন্ত্ৰাসবাদী আৰু অপৰাধী এতিয়া ভয় কৰে মোদীৰ নতুন ভাৰতক। ভাৰতত এটা ফটকা ফুটিলেও পাকিস্তানে এতিয়া স্পষ্টীকৰণ দিয়ে। পাকিস্তানে গমেই নাপায় ভাৰতত দেৱালী হৈ আছে বুলি। নতুন ভাৰতলৈ ভয় কৰে পাকিস্তানে। পাক অধিকৃত কাশ্মীৰ বচাব পাৰিবনে পাকিস্তানে? এই মুহূৰ্তত এই প্ৰশ্ন উত্থাপন হৈছে যে পাক অধিকৃত কাশ্মীৰ সঁচাকৈ বচাব পাৰিবনে পাকিস্তানে? তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'লে POK হ'ব ভাৰতৰ। নিৰ্বাচনৰ পিছত 6 মাহৰ ভিতৰত POK হ'ব ভাৰতৰ অংশ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী সভাত এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।